মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে। উজনিত অব্যাহত আছে সন্দেহযুক্ত নাগৰিক খেদা অভিযান। সন্দেহযুক্ত নাগৰিকৰ উচ্ছেদক লৈ সক্ৰিয় হৈ পৰিছে বিভিন্ন দল সংগঠন। মাৰ্ঘেৰিটাৰ সমজিলাৰ লিডুৰ মুলাং অঞ্চলৰ পৰা টালি টোপোলা বান্ধি ঘৰমা হৈছে বহু অবৈধ বেদখলকাৰী। চৰকাৰী ভূমি বেদখল কৰি বছৰ বছৰ ধৰি বসবাস কৰা বহু সন্দেহযুক্ত নাগৰিকে টালি টোপোলা বান্ধি সাজু হৈছে মাৰ্ঘেৰিটা তথা উজনি অসম এৰিবলৈ। কিছুদিন পূৰ্বে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মাৰ্ঘেৰিটা আৰু লিডুৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা সন্দেহযুক্ত বিদেশী নাগৰিকক উজনি অসম ত্যাগ কৰিবলৈ দাবী উত্থাপন কৰিছিল। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। লগতে প্ৰাক্তন আলফা নেতা জিতেন দত্তই মাৰ্ঘেৰিটাত উপস্থিত হৈ 15 আগষ্টৰ পূৰ্বে সন্দেহযুক্ত অবৈধ বেদখলকাৰীক উজনি অসম ত্যাগ কৰিবলৈ সকীয়াই দিছিল। তাৰ পাছতেই এতিয়া মাৰ্ঘেৰিটা ত্যাগ কৰিছে এইসকল সন্দেহযুক্ত নাগৰিকে। একাংশই ইতিমধ্যে কম মূল্যতে পশুধন বিক্ৰী কৰি সাজু হৈছে যাবলৈ। আতংকত পৰি বহু লোকে 30-40 হাজাৰ টকাৰ জাৰ্চি গৰু 10-15 হাজাৰ টকাতে বিক্ৰী কৰা বুলি জনা গৈছে। এক কথা, দলীয় সংগঠনৰ হুংকাৰত এতিয়া উজনি অসম পথভ্ৰষ্ট হৈ পৰিছে সন্দেহ নাগৰিক। প্ৰাক্তন আলফা নেতা জিতেন দত্তই সকিয়নি দিয়াৰ ফলত কম্পমান হৈছে সন্দেহজনক বাংলাদেশীয় নাগৰিক। তেওঁলোকে আঁতৰি নগলে 15 আগষ্টৰ পাছত পুনৰ অভিযান চলাব বুলি মন্তব্য কৰিছিল। মাৰ্ঘেৰিটাৰ পৰা কিষণ আলুঙৰ ৰিপৰ্ট, টাইম 60 অসম। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ আচলতে চৰকাৰী ভূমি বেদখল হৈ আছে আৰু বিভিন্ন ঠাইত আচলতে সন্দেহযুক্ত যি বাংলাদেশী নাগৰিক আচলতে বসতি স্থাপন কৰিছে, তাৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি আন্দোলন, সেই আন্দোলন অব্যাহত আছে। সেইদিনাও লিডুত এক বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰা হৈছিলে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিলে। সেই প্ৰতিবাদৰ পিছতেই যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈ আহিছে যে সন্দেহযুক্ত যিসমূহ নাগৰিক, সন্দেহৰ আৱৰ্তত যিসকল আছে সেইসকলক আমি সকিয়নি প্ৰদান কৰিছিলোঁ আৰু বিভিন্ন সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। তাৰ সমান্তৰালভাৱে আমি বিভিন্ন সময়ত কওঁ যে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত মুলাং, পিপং অঞ্চলৰ পাহাৰপুৰ, লালপাহাৰকে আদি কৰি মাৰ্ঘেৰিটাৰ বিভিন্ন দাঁতিকাষৰীয়া অঞ্চলত আচলতে যিসকল সন্দেহৰ আৱৰ্তত যিসকল সন্দেহযুক্ত নাগৰিক আচলতে এতিয়াও যিসকল আছে সেইসকলক কিন্তু শীঘ্ৰে মাৰ্ঘেৰিটা ত্যাগ কৰিবলৈ আমি কিন্তু আহ্বান জনাইছোঁ। তাৰ সমান্তৰালভাৱে আমি দেখা পাইছোঁ এই যি আমাৰ যি আহ্বান, আমাৰ এই যি প্ৰতিবাদ, এই প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই আচলতে বহু এনে যিসকল সন্দেহৰ আৱৰ্তত থকা লোকসকল আচলতে তেখেতসকলে ইয়াৰ পৰা টালি টোপোলা বান্ধা দেখা পৰিলক্ষিত হৈছে। গতিকে আৰু যিসকল আছে সেইসকলকো আমি শীঘ্ৰে মাৰ্ঘেৰিটা ত্যাগ কৰিবলৈ সন্দেহযুক্ত নাগৰিকসকলক আমি সকীয়াই দিছোঁ। অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি গণতান্ত্ৰিক আন্দোলন, এই আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। গতিকে ইয়াৰ এই সংবাদ মাধ্যমৰ যোগেদি আমি এটাই কথা ক'ব বিচাৰিছোঁ, অসম চৰকাৰ স্থানীয় প্ৰশাসনক যে অতি শীঘ্ৰে তেখেতসকলে এই যি প্ৰশাসনিক যি ব্যৱস্থা, এই ব্যৱস্থাৰ জৰিয়তে অতি শীঘ্ৰে যিসমূহ আচলতে চৰকাৰী ভূমি, বনাঞ্চলসমূহ আচলতে দখল হৈ আছে, সেই বনাঞ্চলবোৰ সন্দেহযুক্ত নাগৰিকে বসতি স্থাপন কৰিছে। যিসকল সন্দেহৰ আৱৰ্তত আছে বাংলাদেশী নাগৰিকসকল, সেইসকলক কিন্তু শীঘ্ৰে ইয়াৰ পৰা বিতৰণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। অন্যথাই কিন্তু যুৱ ছাত্ৰ পৰিষদৰ যি আন্দোলন, এই আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। মাৰ্ঘেৰিটা সমষ্টিত বহু লোক সন্দেহযুক্ত বহুত লোক আহি বসবাস কৰি আছে। ধৰক আমাৰ কয়লা কাম হয় বা বেলেগ ইণ্ডাষ্ট্ৰী কামত লৈ সন্দেহযুক্ত ব্যক্তি আজি 7-10 বছৰৰ পৰা ইয়াত আহি বসবাস কৰি আছে। আমাৰ সন্মানীয় জিতেন দত্ত সেইদিনা আহি মুলাঙত আমাক দল সংগঠনক কৈ গৈছে যে আপোনালোকে অতি সোনকালে মুলাং বা আমাৰ মুলাঙৰ বা মাৰ্ঘেৰিটাৰ অঞ্চলৰ বসবাস কৰা যিসকল সন্দেহযুক্ত ব্যক্তি হওক অতি সোনকালে মাৰ্ঘেৰিটা ত্যাগ কৰি নিজৰ গন্তব্য স্থানলৈ যাব লাগে। কিন্তু আমাৰ ইয়াৰখিনিতে আমাৰ লিডুবাসী ৰাইজ হিচাপত মই নিজে ক'ব বিচাৰিছোঁ যে আপোনালোকে বৰ্তমান যিসকল সন্দেহযুক্ত ব্যক্তি আমাৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰি আছে, আপোনালোকে বিনম্ৰভাৱে অনুৰোধ থাকিল যে আপোনালোকে 15 আগষ্ট যি টাইমসমূহ বান্ধি দিয়া হৈছে, সেই আগত আপোনালোকে ইয়াৰ পৰা আপোনালোকে নিজৰ টালি টোপোলা বান্ধি নিজৰ গন্তব্য স্থানলৈ যাওক আৰু আমাৰ ইয়াৰ শান্তি পৰিস্থিতিটো থাকিবলৈ অনুৰোধ থাকিল। আৰু কিয়নো তেওঁলোকৰ সন্দেহযুক্ত ব্যক্তিসকলে ইয়াত আহি ইয়াত বসবাস কৰি আছে আৰু বহুত ধৰণৰ চুৰি চামতি লৈ পিনে চুৰি হৈ আছে বা যিকোনো 2 নম্বৰী কাম হৈ আছে।
তাৰ বাবে তেওঁলোকে জড়িত হৈ আছে আৰু সন্দেহযুক্ত ব্যক্তিসকল ইয়াৰ পৰা নিজৰ স্থানলৈ গৈ তাতে বসবাস কৰিবলৈ অনুৰোধ থাকিল আমাৰ লিডুৱাসী ৰাইজ হিচাপে। দেখা গৈছে মোলাং অঞ্চলৰ পৰা বহু লোকে টালি টোপোলা বন্ধা দেখা হয় হয় না মোলাং অঞ্চলৰ পৰা বহু ব্যক্তিসকল টালি টোপোলা বনি গৈছেও আৰু তাৰ বিনিময়ত আমাৰ দল সংগঠনে তাক সহায়ো কৰিছে যে তেওঁলোকৰ তালে গন্তব্য স্থানলৈ যাবলৈ যি ভাড়াসমূহ আছে সেইখিনিও দিয়া হৈছে আৰু যিসকল বৰ্তমানলৈকে তেওঁলোকে টালি টোপলি বন্ধা নাই তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ থাকিল যে আপোনালোকে নিজৰ স্থানলৈ অতি সোনকালে গৈ ইয়াৰ পৰা যাবলৈ অনুৰোধ থাকিল কিন্তু পিছত আকৌ জিতেন্দ্ৰ ডাঙৰীয়াজনী আহে কিবা এটা গণ্ডগোল হয় তাৰ বাবে আমাৰ ৰাইজ আৰু দল সংগঠনে কোনো দায়ী নহ'ব।